নগাঁও ভূমি সংৰক্ষণ বিভাগৰ উদ্যোগত মাজগাঁও পঞ্চায়তৰ অন্তৰ্গত মাজগাঁও ৰাস মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয় জলচিত যাত্ৰা। উপস্থিত থাকে নগাঁও বন আঞ্চলিক বিষয়া দীপাংকৰ হাজৰিকা। ভূমি আৰু পানী সংৰক্ষণৰ বিষয়ে সভাৰ জৰিয়তে ৰাইজক সজাগ আৰু সচেতন কৰে। প্ৰতিখন পথাৰ সেউজ আৰু প্ৰতিখন ঘৰ সমৃদ্ধিশালী কৰাৰ উদ্দেশ্যৰে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে এক শোভাযাত্ৰা উলিওৱা হয়, য'ত অংশগ্ৰহণ কৰে ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে। অঞ্চলৰ স্কুল ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাত অনুষ্ঠিত কৰি মানপত্ৰ প্ৰদান কৰে নগাঁও ভূমি সংৰক্ষণ বিষয়া দীপাংকৰ হাজৰিকাই। উক্ত অনুষ্ঠানত উপস্থিত থাকে সভাপতি দুলাল বৰা, সম্পাদক গোপাল চন্দ্ৰ লালুং, নগাঁও ভূমি সংৰক্ষণ বিভাগৰ একাউণ্টেণ্ট অমৰজিৎ শৰ্মা আৰু দীপজ্যোতি শৰ্মা, পদ্ম বৰা, মিণ্টু বৰাকে ধৰি অঞ্চলৰ ৰাইজ উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰৱা লাইভ। ভাৰততে আৰম্ভ হৈছে। তাৰ ভিতৰত আমাৰ যোৱাকালি মৰিগাঁও হৈ গ'ল আৰু আজি আমাৰ নগাঁও হৈছে। নগাঁৱত আমাৰ এইখিনি অঞ্চলতে আমাৰ ৱাটাৰশ্বেড প্ৰজেক্ট চলি আছে। আৰু আমাৰ আজিকালি যিহেতু আমাৰ স্কুলৰ কম ছাত্ৰ-ছাত্ৰীকো আমাৰ ইয়াত ইনভল্ভ কৰা হৈছে, তো মানে তেখেতলোকেও এতিয়া গম পাব যে এটা কিবা প্ৰজেক্ট চলি আছে য'ত ৱাটাৰ আৰু ছইল কনজাৰ্ভেশ্যনৰ ওপৰত কিছু কামবিলাক কৰা হৈছে। মই ছাত্ৰ-ছাত্ৰীসকলক মানে এইটো ক'ব বিচাৰিছোঁ যে আপোনালোকে আজি তোমালোকে ইমান ধুনীয়াকৈ এটা আৰ্ট কম্পিটিশ্যনৰ ড্ৰয়িং বনাইছে। তাতে তোমালোকে দেখিছা যে সেই ৱাটাৰ সেই ৱাৰ্ড, যিহেতু তোমালোকৰ এতিয়া বহুত সৰু চাল আৰু চাবলৈ বাকী আছে। ত' তোমালোকে জানা যে ভূমি, জল আৰু আমাৰ যি গছ-গছনি এইকেইটা নহ'লে আমি মানুহ নাথাকোঁ। তো যিহেতু তোমালোকে এতিয়া সৰুৰ পৰাই এইবিলাক বস্তুৰ ওপৰত তোমালোকৰ নলেজ হৈছে যে আমি সৰু থাকোঁতে ইমানখিনি আমি জানাও নাছিলোঁ। তোমালোকে আজিকালি যিমানখিনি ইনফৰমেশ্যন পাইছা, আজিকালি ইণ্টাৰনেটতে চালে বা বহুত এডভান্স হৈ গৈছে আজিকালি এডুকেশ্যনটো। তো আজিকালি তোমালোকে যিহেতু এইবিলাক তোমালোকে গম পাইছা, তো তোমালোকে আমাৰ আশা কৰোঁ যে আমাতকৈও বেছি ভালকৈ কাম কৰিব পাৰিবা। তো এতিয়াৰ পৰা তোমালোকে মানে এই বস্তুখিনি যেনেকৈ জল এনেই পানী ক'ৰবাত যদি ৱেষ্ট হৈ আছে, তোমালোকতকৈ ডাঙৰ মানুহ হ'লেও কোনোবাই যদি ৱেষ্ট কৰিছে তোমালোকে ক'বা যে এনেকৈ পানী আৰু আমাৰ নগাঁৱৰ ৱাটাৰশ্বেডৰ লগত জড়িত যিমান আমাৰ উপনীতসকল আছে আৰু আমাৰ কম ছাত্ৰ-ছাত্ৰীসকল, আমি মানে আজি আমি ইয়াত সভাত এটা আৰ্ট কম্পিটিশ্যন পাতিছোঁ ৱাটাৰশ্বেড যাত্ৰাৰ লগত সংগতি আছে।